নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ফাইনেলি আপোনালোকৰ কাৰণে গুড নিউজ এটা আছে, সেইটো কাৰণে আজি ভিডিঅ'টো বনাব লৈছোঁ। ফাইনেলি আমাৰ অসমৰ চিফ মিনিষ্টাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি অলপ আগত নটিচ এখন দিছে। এই নটিচত আমাৰ যিখিনি হাইকোৰ্টৰ কেছখিনি আজি উইথড্ৰ হ'ল, ডিছপ'জ হ'ল, তাৰ ঠিক 1-2 ঘণ্টাৰ পাছতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নটিচ এখন দিছে। আমাৰ 11 তাৰিখে আমাৰ যিখিনি ৰিমেইনিং পোষ্ট থাকিলে এইখিনি 11 অক্টোবৰ তাৰিখে ৰিজাল্ট দিব, আৰু ABUB আৰু ড্ৰাইভাৰ কনষ্টেবল হওক, APR হওক, এই গোটেইখিনি পোষ্ট আমাৰ 11 অক্টোবৰ তাৰিখে দিব। কাইলৈ দিনটো বাকী আছে, আৰু কাইলৈ 10 অক্টোবৰ হয়। 10 অক্টোবৰ কাইলৈ আমাৰ ABSI UBSI এই গোটেইখিনি পোষ্ট আমাৰ কাইলৈ ফাইনেল ৰিজাল্ট দিব। তাৰ পাছতে 11 অক্টোবৰ তাৰিখে আপোনালোকে 11:30 বজাত আমাৰ ABB গোটেইখিনি পোষ্ট, যিখিনি পোষ্ট ৰিমেইনিং থাকিলে এইখিনি ফাইনেল ৰিজাল্ট 11 অক্টোবৰ তাৰিখে দিব। আপোনালোকে আগতীয়াকৈ শুভেচ্ছা থাকিলে চবৰে ভাল হওক। আৰু আমাইনো কি এতিয়া নটিচ দিছে, নটিচটো চাই লওক, আৰু টুইটাৰ হেণ্ডেলত দিছে 1 ঘণ্টাৰ আগত। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়ানো মামাইনো কি নটিচ দিছে আমি চাই লওঁ। টুইটাৰ হেণ্ডেলত দিছে, অকণমান আগত গম পাইছোঁ। এইটো আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমাৰ এতিয়া 1 ঘণ্টাৰ আগত আপডেট দিছিলে টুইটাৰ হেণ্ডেলত। আমাৰ আছাম পুলিচ ৰিক্ৰুইটমেণ্ট আপডেট, ৰিজাল্ট অফ 625 পোষ্ট উইল বি ডিক্লেয়াৰ টুমৰো, 10 তাৰিখ কাইলৈ। এইখিনি 203টা ছাব ইন্সপেক্টৰ ABUB কামাণ্ডোখিনি আৰু এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ এইখিনি দিব, আৰু 164 কনষ্টেবল ABUB কামাণ্ডোখিনি, আৰু 2 পোষ্ট অফ গ্ৰেড 4 এইখিনি দিব। তাৰপিছতে আমাৰ আছাম পুলিচ এণ্ড এলাইণ্ড অৰ্গেনাইজেশ্যন ফাৰ্ডাৰ ফলোয়িং দ্য ভেকেশ্যন অফ দ্য ষ্টে অৰ্ডাৰ অন কনষ্টেবল পোষ্ট বাই গুৱাহাটী অনাৰেবল গুৱাহাটী হাইকোৰ্ট টুডে। আজি গুৱাহাটী হাইকোৰ্টে আমাৰ কেছটো ডিছপ'জ কৰিলে, ৰায়দান দিলে। আৰু আমাৰ যিখিনি আমাৰ ৰিমেইনিং পোষ্ট থাকিলে 5614টা পোষ্টৰ, ইনক্লুডিং 3945 কনষ্টেবল ABUBখিনি, APR ইকুইভেলেণ্ট ৰেংক যেনেবা বটমেন হওক, ড্ৰাইভাৰ কনষ্টেবল হওক, আৰু এই গোটেইখিনি আমাৰ 11 অক্টোবৰ তাৰিখে দিব। এইখিনি অকণমান আগত দিছে, আপোনালোকে চাব পাৰে। সকলোকে বেষ্ট উইচ জনালোঁ, আৰু চবৰে সপোনবোৰ পূৰণ হ'বলৈ গৈ আছে, আৰু মাত্ৰ আজি দিনটো বাকী আছে, কাইলৈ দিনটো বাকী আছে। চবৰে ৰিজাল্ট চাব। থেংক ইউ।